খুব সুকীয়া হৈছে আজি কাৰণ বহু বছৰ ধৰি ৰাস মহোৎসৱ আৰু চোৱাও নাছিলোঁ আহাও নাছিলোঁ আৰু কৰোণাৰ কাৰণে দুবছৰ এটা বন্ধই হৈ আছিলে কোনো অনুষ্ঠানসমূহ আৰু আজি এখন পবিত্ৰ অনুষ্ঠান আহি খুব ভাল লাগিছে আৰু বেছিকৈ ভাল লাগিছে যাতে এই ৰাসৰ লগত জড়িত যিটো গীত সেইটো গাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। খুব আনন্দ পাইছোঁ। ৰাস বুলি ক'লে অসমীয়া মানুহৰ বেলেগ ধৰণৰ আৱেগ গুৰু দুজনাৰ সৃষ্টি গতিকে এই অনুষ্ঠানত থাকিবলৈ পাই সঁচাকৈ আনন্দ পাইছোঁ। আধ্যাত্মিক অনুভূতি এটা পুনৰবাৰ হৈছে সকলোৰে চাগে আমাৰ সমাজখনত বৰ্তমান চাগে সেই বিষয়টো গুৰুত্বপূৰ্ণ। আমি সকলোৱে আধ্যাত্মিকভাৱে বহুত উচ্চ চিন্তা কৰাৰ প্ৰয়োজন আৰু বিশেষভাৱে ধন্যবাদ দিছোঁ শিৱদাক। তেওঁৰ অনুৰোধত আহিছোঁ, তেওঁ মাতিছে আৰু দেৱজিৎ গায়ন তেওঁলোকৰে জেগা। গতিকে এই অঞ্চলৰ সকলোলৈকে ৰাসৰ শুভেচ্ছা, অসমবাসীলৈ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক।